বহিৰাজ্যত আক্ৰমণৰ বলি হৈছে বঙাইগাঁৱৰ যুৱক 25 অক্টোবৰত তামিলনাডুৰ পাল্লাডামৰ কাপোৰ উদ্যোগত কাম কৰি থকা পুৰণি বঙাইগাঁৱৰ হিতেশ চন্দ্ৰ ৰায়ৰ সৈতে মাৰপিটৰ ঘটনা সংঘটিত হৈছে। দুৰ্গা পূজাৰ মাজতে উদ্যোগৰ মালিকে গুণ্ডা বাহিনীৰ হতুৱাই মাৰপিট কৰা অভিযোগ কৰিছে পৰিয়ালৰ লোকে। গুৰুতৰভাৱে আহত হিতেশ চন্দ্ৰ ৰায়ক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইতিমধ্যে যুৱকজনে আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। হিতেশ চন্দ্ৰ ৰায়ৰ পুৰণি বঙাইগাঁৱত থকা পৰিয়ালৰ লোকসকল বৰ্তমান শংকিত হৈ পৰিছে এই ঘটনাৰ পাছত। हम लोग यहाँ पे त्रिपुर में तमिलनाडु के त्रिपुर डिस्ट्रिक्ट में है, काम करने के लिए आया था। हम लोग असम से हैं और ये लोग कोई बिहार का है, कोई उड़ीसा का है। हम लोग यहाँ पे आया है, मतलब कुछ भी छोटा मोटा झंझट हो जाता है सीधा आके मारता है, आदमी ला के बुला के मारता है यहाँ का मालिक और मैनेजर। कल हमारा एक दोस्त को मार के सर्वर फोड़ दिया और मालूम नहीं रात को किधर भेज दिया। प्लीज़ हम लोग को कोई अगर मदद कर सकता है तो प्लीज़ हम लोग को मदद की। অসম মিজোৰাম সীমান্তত পুনৰ উত্তেজনা। লাইলাপুৰৰ ৰাইজে বন্ধ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ। মিজোৰাম সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। মিজোৰামক অসমৰ ভূমি দখলমুক্ত কৰাৰ দাবী। অসমৰ ভূমি মুক্ত নকৰিলে মিজোৰামত প্ৰৱেশ কৰিবলৈ নিদিব যান-বাহন। আজি পুৱাৰে পৰা মিজোৰামলৈ যাবলৈ দিয়া নাই কোনো যান-বাহন। মিজোৰামৰ ৰামে অসমৰ 2 কিলোমিটাৰ অংশ দখল কৰাৰ অভিযোগ উত্থাপন হৈছে। আর এখন খবৰত আমাক আৰু অধিক জনাব অনিৰুদ্ধ লস্কৰে ফোনযোগে সংযুক্ত হৈছে আমাৰ সৈতে। অনিৰুদ্ধ, এই বাতৰি আমি সম্প্ৰচাৰিত কৰি আহিছো আৰু পুনৰ আজিৰ শেহতীয়া খবৰ যে উত্তেজনাৰ সৃষ্টি হৈছে, কি নতুন খবৰ আছে আপোনাৰ হাতত? হয়, আকৌ আজি তাতে যিমানখিনি লাইলাপুৰৰ মানুহ আছিলে তাতে ৰাইজৰ এটা বহুত দিনৰ কথাই আছিলে যে এটা আমাৰ স্থায়ী সমাধান লাগে। মিজোৰামৰ পুলিচ ফৰ্চেছ এতিয়াও অসমৰ 2 কিলোমিটাৰ ভিতৰত আছে। এইটোলৈ একো কেন্দ্ৰ যেতিয়া হস্তক্ষেপ কৰিছিল কিন্তু তাৰ পিছতো চলিউশ্যন অহা নাই। কিন্তু এতিয়া মানে এই যে প্ৰব্লেমখনৰ মানুহবিলাকে গম পায়, লাইলাপুৰৰ মানুহ হওক বাগা হওক এই অঞ্চলৰ যিমানখিনি মানুহ হওক মিজোৰামৰ লগত কেনেদৰে ডেইলি যেটা একটা ৰিলেশ্যনত কি প্ৰব্লেম আছে এইবিলাকে ফেচ কৰে। এইটো কেন্দ্ৰ চৰকাৰ বুজি পোৱা নাই, ৰাজ্য চৰকাৰ বুজি পোৱা নাই। এইটোৰ কাৰণে আজি আকৌ তাতে ঘাইপথখন বন্ধ কৰি দিছে আৰু এটা স্থানীয় এটা পাৰ্মানেণ্ট চলিউশ্যন এটা বিচাৰিছিলে। তাতে এটা পাৰ্মানেণ্ট চলিউশ্যন লাগে যান-বাহনৰ কাৰণে হওক। আমি দুৰ্গা পূজাৰ টাইমতো দেখিছো তাতে এটা স্কুলক বম দি উৰাই দিয়া হৈছিলে। দখল কৰাৰ এটা চেষ্টা বহুত দিনৰ পৰাই চলি আছে। যিমানখিনি অঞ্চলত যিমানখিনি গাঁৱৰ ভিতৰত যিমান আৰু ভিতৰত সোমাব পাৰে মিজো হওক ফৰ্চেছ হওক তাতে স্থানীয় ৰাইজ হওক। কিন্তু আমাৰ লাইলাপুৰ আমাৰ অসমৰ মানুহ যিমানখিনি আছে তাতে কি প্ৰব্লেম ফেচ কৰে এইবিলাকে গম পায়। সেইটো কাৰণে আজি ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিছে। কিবা ধন্যবাদ। নুমলীগড়ত অব্যাহত আছে হাতী মানুহৰ সংঘাত। পকাধাৰ খাবলৈ এতিয়া দিনে নিশাই জনাঞ্চলত প্ৰৱেশ কৰিছে বনৰীয়া হাতীৰ জাকে। ঘৰ পথাৰ চাহ বাগিচাত চাৰিওফালে দিনে নিশাই কেৱল হাতী আৰু হাতী। বন্য হস্তীৰ মুক্ত বিচৰণে এতিয়া টোপনি হৈছে নুমলীগড় মৰঙীবাসীৰ। কিন্তু ইমানৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ। মৰঙীৰ উদয়ন আৰু গৰঙা পথাৰত অৱস্থান গ্ৰহণ কৰা হাতী জাকক খেদিবলৈ নিশা দলে বলে ওলাই আহে উপায়হীন লোক। জুই জ্বলাই পেঁপা বজাই হাতী খেদাৰ চেষ্টা কৰে আতংকিত কৰে। কিন্তু হাতীক যিমানেই খেদাৰ চেষ্টা কৰে ওলোটাই চুচা লৈছে বন্য হস্তীয়ে। মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিডৰাৰ লগতে ঘৰ দুৱাৰ বনৰীয়া হাতীৰ জাকে তহিলং কৰাত এতিয়া মূৰে কপালে হাত দিছে স্থানীয় লোকে। ये गुंडा रे সদায় ৰাতি আপোনাৰ গাঁৱলৈ গুচি যায় হাতীজাক। তাৰপৰা ৰাতি ইয়াত আপোনাৰ বাগানত থাকেহি। তাৰপৰা বন বিভাগৰ কোনো গুৰুত্ব নাই। পথাৰত সোমালেই হওক বা ইয়াত থাকিলেই হওক বন বিভাগৰ কি ক'ম আপোনাৰ একদম মানে নিষ্কৰ্মৰ কাৰণে ইয়াত ল'ৰা ধেমালি কৰি আছে। দেখিছে হাতীৰ লগত তেনেদৰে হাতীজাক উত্তাৱল কৰি পঠিওৱা হয় ইয়াৰ পৰা। তাৰপৰা যেতিয়া ধাননি পথাৰত সোমোৱা হয় আমাৰ নিজৰ, তাত ধানৰো আমাৰ নষ্ট হয়, কৃষকৰো বহুত বেয়া অৱস্থা হয়। যিহেতু মানুহ কৃষকখিনি সেই ধানখিনিৰ ওপৰতে প্ৰতি বছৰ আপোনাৰ মানে নিৰ্ভৰশীল হয়।
অয়মুদ্ৰাক ব্ৰেকিং নিউজ ৰংজুলিৰ ধৰ্ষণ কাণ্ডৰ মূল খলনায়ক আৰক্ষীৰ জালত পৰিছে ৰংজুলি আৰক্ষীৰ জালত পৰিছে সৌৰভ দাস অজ্ঞাত স্থানৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সৌৰভ দাসক এই ধৰ্ষণকাৰীৰ পৰা জব্দ কৰা হৈছে এখন কেটিএম বাইকে বেলেনো বাহন পুনৰবাৰ জনাব বিচাৰিছো আমি বাতৰি সম্প্ৰচাৰিত কৰি আছো ৰংজুলি ধৰ্ষণ কাণ্ডৰ মূল খলনায়ক আৰক্ষীৰ জালত পৰিছে ইয়াৰ পূৰ্বে কাণ্ডৰ সৈতে জড়িত দুই নৰবিকাশ আৰক্ষীৰ জালত পৰিছিল আৰু আজি কিছু সময় পূৰ্বে ধৰ্ষণ কাণ্ডৰ মূল খলনায়ক আৰক্ষীৰ জালত পৰিছে ৰংজুলি আৰক্ষীৰ জালত সৌৰভ দাস অজ্ঞাত স্থানৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সৌৰভ দাসৰ পৰা জব্দ কৰিছে কেটিএম বাইকসহ বেলেনো বাহন আৰু ইয়াৰ পূৰ্বে ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত দুই অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু আজি কিছু সময় পূৰ্বে মূল অভিযুক্ত সৌৰভ দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে অধিক তথ্যৰ বাবে ফোনযোগে আমাৰ সৈতে সংযুক্ত হৈছে অৰূপ নাথ অৰূপ আমি বাতৰি সম্প্ৰচাৰিত কৰি আছো কিন্তু এক জঘন্য কাণ্ড সংঘটিত হৈছে ৰংজুলিত আৰু শেহতীয়া খবৰ জানিব পৰা গৈছে মূল অভিযুক্ত আৰক্ষীৰ জালত অৰূপ নিশ্চয়কৈ ফাষ্ট ব্ৰেকিং নিউজ 18 যোগে সমগ্ৰ দৰ্শককে জনাব আমি চেষ্টা কৰিছো আৰু সেয়া হৈছে কিছু সময় পূৰ্বে মাত্ৰ কিছু সময় পূৰ্বে ৰংজুলি আৰক্ষীৰ এটা দলে এক অজ্ঞাত স্থানৰ পৰা যি মূল অভিযুক্ত সৌৰভ দাসক যি ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত মাষ্টাৰ মাইণ্ড বুলি ক'ব পাৰি সেই সৌৰভ দাসক কিছু সময় পূৰ্বে গ্ৰেপ্তাৰ কৰিছে ৰংজুলি আৰক্ষীয়ে আৰু তেখেতৰ পৰা এখন বালেনো বাহন আৰু কেটিএম বাইকো জব্দ কৰিছে সেই খবৰ আমি তথ্য লাভ কৰিছো আৰু কিছু সময় পিছতে যি সৌৰভ দাসৰ ভিজুৱেল সেয়া আমি নিউজ 18 দৰ্শকক আমি কিছু সময় পিছতে দেখুৱাম কিন্তু এই মুহূৰ্তত এক ডাঙৰ খবৰ যে যিজন সৌৰভ দাস আজি দুদিন ধৰি পলাতক অৱস্থাত আছিলে ৰাজ্য কৰায়ত্ব কৰিব পৰা নাছিলে আৰু যিজন সৌৰভ দাসৰ বিৰুদ্ধে অনৈতিক কাম আৰু অপকৰ্ম কৰা বুলি বিভিন্ন সময়ত স্থানীয় ৰাইজে অভিযোগ কৰি আহিছিলে যে দীৰ্ঘদিনৰ পৰা এনেকুৱা কাৰ্যত এই সৌৰভ দাস লিপ্ত হৈ আছিলে আৰু সেই সৌৰভ দাস যোৱা যি 22 তাৰিখৰ দিনাখন যি নাৰকীয় এক ঘটনা সংঘটিত হ'ল যি ধৰ্ষণ কাৰ্য সংঘটিত হ'ল তিনিগৰাকীকৈ নাবালিকাক ধৰ্ষণ কৰিলে উপযোগ কৰি খেদি ধৰ্ষণ কৰিলে আৰু সেই মূল অভিযুক্ত পলাতক অৱস্থাত আছিলে আৰু কিছু সময় পূৰ্বে ফাষ্ট ব্ৰেকিং নিউজ 18 যোগে মই অসমৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিছো সৌৰভ দাস আৰক্ষীৰ জালত পৰিছে আৰু কিছু সময় পিছতে সৌৰভ দাসৰ ভিডিঅ' আমি নিউজ 18 যোগে সমগ্ৰ ৰাজ্যবাসীকে দেখুৱাবলৈ চেষ্টা কৰিম ইভা হয় সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ সৈতে আপুনি কথা পাতিছে কেনে ধৰণৰ তেওঁলোকৰ যেহেতু এতিয়া পৰিয়ালৰ লোকে কঠোৰ পৰা কঠোৰ শাস্তি দাবী কৰিছে কাৰণ যি জঘন্য কাণ্ড তেওঁলোকে সংঘটিত কৰিছে কিন্তু বিগত সময়ছোৱাত যদি এনে ধৰণৰ ঘটনা চোৱা যায় যে আইনৰ সুৰুঙালৈ এনে দোষী হাৰি যায় নাইবা তেওঁলোকে বিচাৰ প্ৰক্ৰিয়া যথেষ্ট দীঘলীয়া হয় গতিকে তৎপৰতে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে নিশ্চয়কৈ আৰক্ষীয়ে এই মুহূৰ্তত কৈছে যে আইনে যি ধৰণে এই কেছটো লৈ যায় বা সেই ধৰণে আৰক্ষীয়ে চাব কিন্তু এটা কথা ক'ব লাগিব ইভা যি স্থানীয় সংগঠন আছে দল সংগঠন আছে বিশেষকৈ আৰচু ৰাভা ছাত্ৰ সন্থা আক্ৰাচু কোচ ৰাজবংশী ছাত্ৰ সন্থা লগতে বড়ো ছাত্ৰ সন্থা আটাইকেইটা ছাত্ৰ সংগঠনে লগতে স্থানীয় ৰাইজে আৰক্ষীক বাৰম্বাৰ কৈ আহিছে যে এই দোষী যাতে কোনোপধ্যে হাৰি যাব নোৱাৰে আইনৰ সুৰুঙাৰে কোনোপধ্যে হাৰি যাব নোৱাৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে এই দোষীক আৰু এই মুহূৰ্তত এটা কথা কম যে শীৰ্ষ আৰক্ষী মহল জিলা শীৰ্ষ আৰক্ষী মহল আহি এই মাত্ৰ ৰংজুলি থানাত উপস্থিত হৈছে গতিকে আমি ভাষ্য ল'বৰ কাৰণে চেষ্টা কৰিম যে এই সমগ্ৰ বিষয়টো কি ধৰণে আৰক্ষীয়ে তদন্ত চলায় বা কি ধৰণে আগুৱাই লৈ যায় বা কি ধৰণৰ শাস্তি এই ভুক্তভোগী যি অভিযুক্তসকলে পায় সেয়া নিশ্চয়কৈ আমি জনাম ইভা হয় অৰূপ ভুক্তভোগীৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকৰ কি দাবী তেওঁলোকে কি বিচাৰিছে কেনেদৰে আচলতে কি শাস্তি দিলে তেওঁলোকে ন্যায় বিচাৰিছে নিশ্চয়কৈ ক'ব লাগিব ইভা এটা কথা যে ইয়াৰ পূৰ্বে মই কৈছিলো যে গোটেই সমগ্ৰ ঘটনাটো গাপ দিয়াৰ কাৰণে এই তিনি নৰবিকাশে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে ব্লেকমেইলিং কৰিছিলে মোবাইলত ৰেকৰ্ডিং কৰিছিলে সমগ্ৰ কাণ্ড আৰু চুপ থাকিব কাৰণে আচলতে হয়তো এয়া ব্লেকমেইলিং কৰিছিলে কিন্তু এই ক্ষেত্ৰত যিহেতু এই ছোৱালী এজনী অতি সাহসিকতাৰে ফেচবুক যোগে পোষ্ট দিছিলে আৰু সেই ফেচবুকৰ পোষ্টৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহিছিলে গতিকে তেখেতসকলে বিচাৰিছে অভিযুক্ত যিমান কঠোৰৰ পৰা কঠোৰ হয় লাগিলে ফাঁচি হওক যাৱজ্জীৱন কাৰাদণ্ড হওক তেনেকুৱা শাস্তিয়ে তেখেতসকলে বিচাৰিছে ইভা হয় অৰূপ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আগবাইছো পৰৱৰ্তী খবৰলৈ তাৰ পূৰ্বে বাতৰিত পুনৰ সময় হৈছে খন্তেক বিৰতি নিউজ ফ্ল্যাশ আগবঢ়াইছে অজন্তা শুজ এইটো সপ্তাহৰ দাদাৰ পছন্দ অজন্তা শুজ স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নিৰ্মাণৰ মানদণ্ড আগবঢ়াইছে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ
কামিং আপ আগবঢ়ালে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ উঠিছো বিৰতিৰ পাছত কাইলৈৰ পৰা মেঘালয়ৰ বিৰুদ্ধে অনিৰ্দিষ্ট কাললৈ অৰ্থনৈতিক পথ অৱৰোধ মেঘালয়ৰ বিৰুদ্ধে অৰ্থনৈতিক পথ অৱৰোধ ঘোষণা গোৱালপাৰা 40টা সংগঠনৰ মেঘালয়ত অসমৰ মানুহক প্ৰৱেশত বাধা প্ৰদানৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী মেঘালয় আৰু অসম চৰকাৰে এক সময়সীমা বান্ধি দিছিল গোৱালপাৰা 40টাকৈ সংগঠনে আজি নিশা 12 বজাৰ ভিতৰত চৰকাৰ আৰু প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে কাইলৈ পুৱা 5 বজাৰ পৰা অনিৰ্দিষ্ট কাললৈ ৰূপায়ণ কৰিব অৰ্থনৈতিক পথ অৱৰোধ কাৰ্যসূচী গোৱালপাৰাৰ পৰা মেঘালয়ৰ গাৰো পাহাৰলৈ যোৱা সকলো পথতে কৰিব অৰ্থনৈতিক পথ অৱৰোধ অৱশ্যে এই বন্ধৰ সময়ছোৱাত ৰেহাই দিয়া হৈছে জৰুৰীকালীন সেৱাসমূহ এসপ্তাহ আৰু সময় দিছিলোঁ চৰকাৰক যে যদিহে 28 তাৰিখৰ ভিতৰত তেওঁলোকে কোনো আমাক সীমা সমস্যা লৈ কোনো সদুত্তৰ দিব নোৱাৰে তেতিয়াহ'লে 29 তাৰিখৰ পৰা আমি অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ঘোষণা কৰিম আৰু সেই উপলক্ষে আমি মানে সেই কাৰ্যসূচীতে আমি বাহাল আছোঁ আৰু এতিয়ালৈকে চৰকাৰে যিহেতু আমাক কোনো ধৰণৰ ফলাফল জনোৱা নাই বা কোনো ৰিজাল্ট আমাক দিয়া নাই গতিকে অহাকালি 29 তাৰিখ ৰাতিপুৱা 5 বজাৰ পৰা অনিৰ্দিষ্টকাল অৰ্থনৈতিক অৱৰোধ আমি ঘোষণা কৰিছোঁ পূৰ্বতে ঘোষণা কৰি থৈছোঁ আৰু অহাকালি ৰাতিপুৱা 5 বজাৰ পৰা আমাৰ অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী আমি পালন কৰিম আজি বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন কৰোনাৰ সংক্ৰমণ ঘটাৰ পিছত এয়া বিশ্বৰ প্ৰথমটো বৃহৎ নিৰ্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব বিহাৰ বিধানসভা নিৰ্বাচন আজি 71টা সমষ্টিত ভোট গ্ৰহণ অব্যাহত আছে ইয়াৰ 71টা সমষ্টিত ভাগ্য নিৰ্ণয় হ'ব 1064 গৰাকী প্ৰাৰ্থীৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত হেভিৱেট প্ৰাৰ্থীৰ ভিতৰত আছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জিতেন ৰাম মাঝিৰ লগতে বিহাৰৰ 6জনকৈ মন্ত্ৰী জামুই সমষ্টিত বিজেপিৰ হৈ ভোট যুদ্ধত নামিছে অষ্ট্ৰেলিয়া কমনৱেলথ গেমছত শ্বুটিঙত সোণৰ পদক লাভ কৰা 29 বছৰীয়া শ্ৰেয়াশ্ৰী সিং কোভিড পদক অনুসৰি প্ৰতিটো ভোট কেন্দ্ৰত লোৱা হৈছে বিশেষ ব্যৱস্থা একোটা ভোট কেন্দ্ৰত 1000ৰ পৰা 1600 লৈকে থাকিব ভোটাৰৰ নাম 80 বছৰ ঊৰ্ধ্বৰ লোকৰ বাবে কৰা হৈছে পোষ্টেল বেলেটৰ ব্যৱস্থা ইভিএম চেনিটাইজেশ্যন মাস্ক পৰিধান বাধ্যতামূলক প্ৰতিটো ভোট কেন্দ্ৰত ৰখা হৈছে থাৰ্মেল স্কেনাৰ চেনিটাইজাৰ হাত ধোৱা চাবোন আৰু পানী গোলাঘাটত গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী ড্ৰাগছ সৰবৰাহৰ সময়ত জামুগুৰিত গাড়ীত হাতেলোতে ধৰা পৰিছে গোলাঘাট আৰক্ষী অধীক্ষকৰ তথ্যৰ ভিত্তিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বাৰ নেতৃত্বত চলিছে অভিযান এখন ইণ্ডিগো গাড়ীৰে গোলাঘাট অভিমুখে 25 গ্ৰাম ড্ৰাগছ আনি থকাৰ সময়তে দিগন্ত বৰা নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰিছে গোলাঘাট আৰক্ষীয়ে দিগন্ত বৰাৰ বিৰুদ্ধে পূৰ্বে ড্ৰাগছৰ ব্যৱসায় আৰু গড়ৰ খৰ্গৰ ব্যৱসায় কৰাৰ অভিযোগ আছে আমাৰ অফিচাৰৰ নেতৃত্বত আমি জামুগুৰি থানা অঞ্চলত আমি নাকা চলাওঁ আৰু মানে সেই হিচাপত আমি সাসপেক্টেড 25 গ্ৰাম হিৰোইন জব্দ কৰিছোঁ কিমান টকা মূল্য হ'ব এটা এইটো জিষ্টৰ 2 নম্বৰী বস্তু তাৰ কোনো মাৰ্কেট ভ্যালু নাথাকে তাৰ উচিত মূল্যটো কোৱা টান আছে অলপ তাতে 25 গ্ৰাম পোৱা গৈছে তিনিচুকীয়াৰ বাৰেকুৰিত অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে হলৌ বান্দৰৰ মুক্ত বিচৰণৰ বাবে পৰ্যটকৰ আকৰ্ষণস্থলী তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চল গ্ৰাম্য পৰ্যটনস্থলী হিচাপে গঢ় লৈ উঠা বাৰেকুৰি অঞ্চলত যোৱা 3 দিন ধৰি অচিন ৰোগত আক্ৰান্ত হৈ আছিল এজনী হলৌ 3 দিন ধৰি ৰোগাক্ৰান্ত হৈ থকা হলৌজনী এজোপা গছৰ ওপৰত একে স্থানতে কোনো খাদ্য গ্ৰহণ নকৰাকৈ ৰৈ থকাৰ ঘটনাই চিন্তিত কৰি তুলিছিল গাঁওবাসী কিন্তু আজি পুৱা হলৌজনীৰ মৃতদেহ উদ্ধাৰ কৰা ঘটনাই আৱেগিক কৰি তুলিছে স্থানীয় লোকক বিগত বহু বছৰ ধৰি বাৰেকুৰি অঞ্চলৰ হলৌ বান্দৰে অঞ্চলটোত মানুহৰ ঘৰৰ বাৰীৰে মানুহৰ সৈতে সহাৱস্থান কৰি মানুহ আৰু বন্যপ্ৰাণীৰ প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছিল যাৰ বাবে দেশী বিদেশী পৰ্যটকৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল বাৰেকুৰি অঞ্চল মৃত্যুক আঁকোৱালি লোৱা হলৌজনীয়ে কিছুদিন পূৰ্বে মৃত পোৱালি প্ৰসৱ কৰিছিল বাঘজানৰ 5 নম্বৰ খাদৰ অগ্নিকাণ্ডৰ ফলত হলৌ বান্দৰৰ এনে অচিন ৰোগে দেখা দিছে বুলি স্থানীয় লোকে সন্দেহ কৰিছে বাঘজানৰ পৰা মাথো 2.5 কিলোমিটাৰ ভিতৰত পুৰণি মটাপং গাঁওখন
যিটো যেতিয়া মানে জুই জ্বলা নাছিল তেতিয়া মানে তেলৰ কণিকা বাৰেকুৰি অঞ্চলত পৰিছিল আৰু বাৰেকুৰি অঞ্চলৰ এই হলৌ বান্ধৰ মানে কিছু পৰিয়ালে খোৱা বোৱা এৰিছিল নাখাইছিল সেই সংক্ৰান্তত এই হলৌ বান্ধৰখিনি এনেকুৱা ধৰণৰ মানে পৰিস্থিতি মানে হ'ব পাৰে সেইকাৰণে অইল ইণ্ডিয়াক আমি দোষাৰোপ কৰিব বিচাৰোঁ মানে এই যি মানে মৰণোত্তৰ পৰীক্ষা হ'ল মৰণোত্তৰ পৰীক্ষাৰ পিছত এই বিষয়টো জলপটপটকৈ ওলাই পৰিব কেনেকৈ এই হলৌ বান্ধৰটো মৃত্যু হ'ল বিলাসী বাহনৰ ছাগলী চুৰি কৰি ধূপধৰাত আটক হৈছে 2 ছাগলী চোৰ জব্দ 7টাকৈ ছাগলী বিলাসী হুণ্ডাই ভাৰ্না বাহনত নগৰবেৰাৰ পৰা 7টাকৈ ছাগলী চুৰি কৰি ধূপধৰা অভিমুখে আহি আছিল চোৰৰ দল চুৰিকাণ্ডৰ বিষয়ে জানিব পাৰি হেকেৰাৰ প্ৰাঞ্জল কলিতা নামৰ যুৱক এজনে মটৰচাইকেলেৰে ভাৰ্না বাহনখনৰ পিছলোৱাৰ উপৰিও ধূপধৰা আৰক্ষীক খবৰ দিয়ে আৰু সেইমতে ধূপধৰা আৰক্ষীয়ে তৎপৰতাৰে ধূপধৰা নগৰবেৰা পথৰ জুৰণিপাৰাত ভাৰ্না বাহনখন আগচি ধৰি জব্দ কৰে আৰক্ষীয়ে বাহনখনৰ ডিকিৰ পৰা 7টাকৈ চুৰি ছাগলী উদ্ধাৰ কৰিছে লগতে আটক কৰিছে ছাগলী চোৰ দুটাক ধৃত ছাগলী চোৰ দুটা হৈছে বৰপেটাৰ ইমান আলী আৰু নগাঁৱৰ মবিন হুছেইন অভিমুখৰ পৰা এখন গাড়ী আহি আছিলে আৰু তেতিয়া ৰাতিপুৱা 10টামান বাজিছিলে মোৰ দাদা এজনে ফোন কৰিলে যে নগৰবেৰা অভিমুখৰ পৰা ছাগলীলৈ গাড়ী আহি আছে আৰু মই ৰখাব চেষ্টা কৰিলোঁ কিন্তু তেওঁলোকে নৰখিলে আৰু তেওঁলোকক মই প্ৰায় 10 কিলোমিটাৰ ৰাস্তা পিছা কৰিলোঁ তেওঁলোকে তেতিয়া এনেকুৱা এটা কাম কৰিছে মানে তেওঁলোকৰ গাড়ীত যিখিনি ৰেঞ্জ পাতি যিখিনি আছে গোটাই মোৰ তাতে দলিয়াইছে আৰু তেতিয়া মই ধূপধৰা আৰক্ষীক জনালোঁ আৰু ধূপধৰা আৰক্ষীৰ সহযোগত তেওঁলোকক ধৰিলোঁ আৰু আচৰিতকৈ ডাঙৰ কথাটো হ'ল এনেকুৱা বিলাসী গাড়ীত তেওঁলোকে ছাগল চুৰ কৰি আছে আৰু গাড়ীখনত এনেকৈ আনিছিল য'ত নেকি দেখা নাপায় পুৰা ডেকিত আনিছিল পিছৰ চাইডে 7টাকৈ ছাগলী আছিলে 24 ঘণ্টাত ৰাজ্যৰ 6জন কৰোনা আক্ৰান্তৰ মৃত্যু 914 জনলৈ বৃদ্ধি হৈছে কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা কৰোনাত মৃত্যু হৈছে কামৰূপ জিলাৰ মিলন চন্দ্ৰ দাস আৰু কমলেশ্বৰ দাস বিশ্বনাথৰ অমলান দাস ডিব্ৰুগড়ৰ অমৰেন্দ্ৰ কুমাৰ শৰ্মা তিনিচুকীয়াৰ ৰতন আগৰৱালা আৰু গোলাঘাটৰ লক্ষী কাকুৰ কৰোনাত মৃত্যু ঘটিছে আৰু বিগত 24 ঘণ্টাত ৰাজ্যত 403 গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে 26164 জনৰ পৰীক্ষাত ওলাইছে এই তথ্য কোভিড পজিটিভিটি ৰেট 1.54%। ৰাজ্যত কোভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে 2,04,789 জনলৈ এই পৰ্যন্ত ৰাজ্যত আৰোগ্যৰ হাৰ হৈছে 93.28%। এছআই কেলেংকাৰীৰ অভিযুক্ত অক্ষয় চান্দ বৈদ্যক গ্ৰেপ্তাৰ কৰা হৈছে সিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে অক্ষয় বৈদ্যক চিকিৎসালয়ৰ পৰা মুকলিৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় অক্ষয় বৈদ্যক সিজিএম আদালতত কালি হাজিৰ কৰোৱা হয় অক্ষয় চান্দক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে সিআইডিয়ে 4 দিনৰ জিম্মাত বিচাৰিছিল স্বাস্থ্যজনিত কাৰণৰ বাবে দিয়া নহল সিআইডিৰ জিম্মা কিন্তু প্ৰয়োজনত কাৰাগাৰতে জেৰা চলাব পাৰিব অক্ষয় বৈদ্যক আৰু এই খবৰৰ সৈতে বিদায় লৈছো